যোৱাকালি প্ৰথম ঘটনাটো হ'ল যোৱাকালি তিতাবৰত এটা ঘটনা ঘটিল। যোৰহাট জিলাৰ তিতাবৰত এগৰাকী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছিল আৰু তেখেতসকলৰ দলীয় এখন সভাত সাংবাদিকসকলক মাতি অনা হৈছিল। সাংবাদিকসকল সেই মিটিংখনত উপস্থিত থকা অৱস্থাত মন্ত্ৰীয়ে সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিলে আৰু ঘৰৰ পৰা উলিয়াই দিলে, মানে সভাস্থলীৰ পৰা উলিয়াই দিলে আৰু তেওঁলোকক ক'লে যে আপোনালোকক ভাত খাবলৈ মাতি আনিছোঁ, আপোনালোকে ভাত খাওক, ওলাই গুচি যাওক। এই কথাটো কোৱাৰ পিছত সাংবাদিকসকল ক্ষুব্ধ হ'ল আৰু তেখেতসকলে প্ৰতিবাদ কৰিলে আৰু তেখেতসকলে মিডিয়াত বাইট দিলে যে আমি ইয়াৰ পিছত আৰু বিজেপিৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰোঁ, আমি বিজেপিক বৰ্জন কৰিলোঁ। এনেকুৱা এটা বাতৰি পৰ্টেল বাতৰি মানে চেনেল দুই এটাত মই যোৱাকালি ৰাতি আৰু আজি দেখিলোঁ। এইটো প্ৰথম ঘটনা, ইয়াৰ ওপৰত মই অকণমান ব্যাখ্যা কৰিম। আৰু দ্বিতীয় ঘটনাটো হ'ল মই এইকেইদিন যে ভিডিঅ' বনাই আছোঁ আৰু অসমৰ সংবাদ মাধ্যমৰ বৰ্তমানৰ অৱস্থা, এই দুটা কথা মই ইতিমধ্যে কৈছোঁ আপোনালোকক, এটাৰ লগত আনটো ইণ্টাৰ ৰিলেটেড। প্ৰথম কথাটো এনেকুৱা যে যিটো ঘটনা মই আপোনালোকক ক'লোঁ, আচলতে ঘটনাটো দুৰ্ভাগ্যজনক। মন্ত্ৰী বুলি নহয়, যিকোনো মানুহে সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰাটো উচিত নহয়। মই আজি সেই বাতৰিটো যিটো চেনেলত মই দেখিছিলোঁ, বাতৰিটোৰ তলত মই লিখিছোঁ যে সাংবাদিকসকল কাৰো কিনা গোলাম নহয়। সাংবাদিকসকলক কোনোবাই গালি পাৰিলে, কোনোবাই সমালোচনা কৰিলে আচলতে মোৰো গাত লাগে, কাৰণ ময়ো এটা সময়ত সাংবাদিকতা কৰিছিলোঁ আৰু সাংবাদিকতা বৃত্তিধাৰী মানুহবিলাকক মই মোৰ সহোদৰৰ নিচিনা অনুভৱ কৰোঁ। আৰু সেইকাৰণে মই কেতিয়াবা তেওঁলোকক সমালোচনাও কৰোঁ যে আপোনালোকে নিজৰ মূল্যটো, আপোনালোকে নিজৰ গুৰুত্বটো নকমাব। মই সেই কমেণ্টটোত লিখিছোঁ যে সাংবাদিকসকলৰ এইটো কথা হয় যে বহুত সাংবাদিকে চৰকাৰ আৰু নেতাসকলৰ ওচৰত আপোচ কৰাৰ কাৰণে, তেওঁলোকৰ ওচৰত আঁঠু লোৱাৰ কাৰণে আজি নেতাসকলে সাংবাদিকসকলক এনেকৈ দুৰ্ব্যৱহাৰ কৰাৰ সুবিধা বা সুযোগ পাইছে। সেইকাৰণে কিছু পৰিমাণে সাংবাদিকসকলো দায়ী। আৰু এই কথাটো সৰ্বত্ৰ এতিয়া আলোচনা হয় যে সাংবাদিকসকল বিক্ৰী গৈছে, সংবাদ প্ৰতিষ্ঠানবিলাক বিক্ৰী গৈছে, সংবাদ মাধ্যম বিক্ৰী গৈছে, গদি মিডিয়া হৈছে, এনেকুৱা ধৰণৰ কথা কয়। আচলতে কথাটোৰ সত্যতাও আছে আৰু একেবাৰে সম্পূৰ্ণ সত্যও নহয়। এই কথাটো অকণমান ব্যাখ্যা কৰাৰ প্ৰয়োজন। মই বিশ্বাস কৰোঁ যে অসমত, মই যিটো ভাবোঁ আৰু বিশ্বাস কৰোঁ যে অসমত আচলতে সাংবাদিকসকলৰ এই দুৰৱস্থাৰ মূল কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ এগৰাকী মন্ত্ৰীয়ে সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিছে কালি তিতাবৰত। তেখেতে, এই মন্ত্ৰীগৰাকীয়ে এনেকুৱা সাহস আৰু অনুপ্ৰেৰণা ক'ৰ পৰা পাইছে? স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সাংবাদিকসকলক ভৰি মেহফিল বুলি যে হিন্দীত যিটো শব্দ কয়, তেনেকুৱা ভৰি মেহফিলত সকলোৰে আগত ককৰ্থনা তাচ্ছিল্য কৰে, সাংবাদিকসকলক ধমকি দিয়ে, তোৰ মালিকক ফোন কৰিম নেকি বাবা, এনেকুৱা কথা কৈ পেলাই যেতিয়া কয়, এনেকুৱা বহুত ঘটনা ঘটিছে আৰু বৰ তুচ্ছাৰ্থত ব্যৱহাৰ কৰে সাংবাদিকসকলক। তাৰপিছত মন্ত্ৰী এগৰাকীয়ে তেনেকুৱা ব্যৱহাৰ কৰাটো বৰ অস্বাভাৱিক নহয়। সেই ঘটনাটোত একজেক্টলি কি ঘটিছে মই নাজানো, গতিকে যদিও ঘটনাটো গৰিহণাত যোগ্য সাংবাদিকসকলক মানে দুৰ্ব্যৱহাৰ কৰাটো, কিন্তু গৰিহণা দিয়াৰ আগতে এটা কথা ভাবি ল'ব লাগিব যে কি পৰিস্থিতিত সাংবাদিকসকলক মন্ত্ৰীগৰাকীয়ে সেই ব্যৱহাৰটো কৰিলে। বিজেপিৰ মানুহে কৈছে যে সাংবাদিকসকল তেওঁলোকৰ আভ্যন্তৰীণ মিটিঙৰ ভিতৰলৈ সোমাই আহিছিল, ইণ্টাৰনেল মিটিঙৰ ভিতৰলৈ সোমাই আহিছিল আৰু সেইকাৰণে উলিয়াই দিয়া হৈছে। আচলতে উলিয়াই দিয়া শব্দটোও ঠিক নহয় আৰু সাংবাদিকসকল তেনেকৈ সোমাই যোৱাটোও ঠিক নহয়। উলিয়াই যদি দিব লগা হৈছে, তেতিয়াহ'লে তাৰ এটা ভাল ব্যৱস্থা এটা আছে, সৌজন্যতামূলকভাৱে তেওঁলোকক ক'ব পাৰি যে আমাৰ ইণ্টাৰনেল মিটিং, আপোনালোক ওলাই যাওক, আপোনালোক ইয়াত নাথাকিব। কিন্তু তাৰ জেগাত মন্ত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰিব, কথাটো সমৰ্থনযোগ্য নহয়। যদি সঁচাকৈয়ে মন্ত্ৰীগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে এই ঘটনাটোক গৰিহণা দিছোঁ। আৰু সকলো সাংবাদিকক এই কথাটো ক'বলৈ মোৰ মন গৈছে যে অসমৰ সাংবাদিকসকলৰ এই যিটো অৱস্থা, এই অৱস্থাটো মানে আজিকালি সকলোৱে সমালোচনা কৰে, সকলোৱে গালি পাৰে। যোনে সাংবাদিকতাৰ দন্তীয় সতো নাজানে, যোনে জীৱনত বাতৰি কাকত এখন পঢ়ি পোৱা নাই, যোনে টিভিৰ বাতৰিৰ নিউজ এটা চাই পোৱা নাই, সেই মানুহেও সাংবাদিকসকলক মানে পাইকাৰী হাৰত গালি পাৰে, সমালোচনা কৰে। এই পৰিৱেশ যিটো সৃষ্টি হৈছে, তাৰ কাৰণে চৰকাৰ বাহাদুৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে নেতৃত্ব কৰি নেতাসকল যিমান দায়ী, সম পৰিমাণে দায়ী আমাৰ সাংবাদিক বন্ধুসকলো। কাৰণ আমাৰ সাংবাদিকসকলৰ বহুতে কম্প্ৰমাইজ কৰিছে। মালিকসকলেতো, বেছিভাগ মালিকেতো শুয়ে দিছে। কিন্তু আচলতে মানে এই কথাটো মুৰ্গী আগত নে কণী আগত, কুকুৰা আগত নে কণী আগত, সেই কথাটোৰ নিচিনা। আচলতে সংবাদ মাধ্যমৰ অৱস্থা ইমান বেয়া হোৱাৰ কাৰণে সংবাদ মাধ্যম দায়ী নে চৰকাৰ দায়ী, শাসনত বহি থকা সকল দায়ী, এই কথাটো নিৰ্ধাৰণ কৰাটো টান। এইটো কথা মই দেখিছোঁ, যিহেতু মই 2001-02 চনমানৰ পৰাই গুৱাহাটীত সাংবাদিকতাত সক্ৰিয় হৈ আছিলোঁ, গতিকে মই দেখিছোঁ। আৰু তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2001 চনত বিধায়ক হৈছিল, 2 চনত মন্ত্ৰী হৈছিল। তেতিয়াৰ পৰাই দেখিছোঁ যে সাংবাদিকসকলক টকা দিয়াৰ, মুকলিকৈ টকা দিয়াৰ, সাংবাদিকসকলক একধৰণে ক'বলৈ গ'লে কিনি পেলোৱাৰ যিটো প্ৰৱণতা, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
সাৰ্বজনীন কৰিলে তাৰ আগত এনেকুৱা অৱস্থা নাছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলৰ লগত সুসম্পৰ্ক ৰক্ষা কৰে গুৱাহাটীত দিছপুৰত প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰে 2-4জন সাংবাদিকৰ ওচৰলৈ প্ৰতি মাহতে এটা পেকেট যায় এটা সময়ত এনেকুৱা পেকেটৰ প্ৰস্তাৱ মোৰ ওচৰলৈ আহিছিলে সেই প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিছিলোঁ এটা পেকেট যায় সেই দিনবিলাক দেখিছোঁ আৰু তেনেকৈ কৰি মানুহবিলাকৰ হেবিট বেয়া হৈছে আৰু হেবিট বেয়া হৈ সাংবাদিকবিলাক লুফিয়া হৈছে হৈ আজিৰ এইটো পৰ্যায় এইটো এটা পাৰ্ট আন এটা পাৰ্ট হ'ল সাংবাদিকৰ মালিক সংবাদ প্ৰতিষ্ঠানৰ মালিকবিলাককো একে কৰা হৈছে সংবাদৰ ব্যৱসায়টো আচলতে বৰ ভাল ব্যৱসায় নহয় ব্যৱসায় হিচাপে মিডিয়াৰ ব্যৱসায় বৰ ভাল ব্যৱসায় নহয় বৰ লাভজনক ব্যৱসায় নহয় মই যিমান জানো বোধ কৰোঁ নিউজ লাইভ বা এনেকুৱা 2-এটা সংবাদ প্ৰতিষ্ঠানক বাদ দি বাকী বা প্ৰতিদিন চাগে এওঁলোকক বাদ দি বাকী বোধ কৰোঁ কোনো এটা গুৱাহাটীৰ নিউজ চেনেল বা বাতৰি কাকতৰ প্ৰতিষ্ঠান লাভত চলা নাই মোক ৰিসেন্টলি এগৰাকী চিফ এডিটৰৰ লগত বহি মই কথা পাতি থাকোঁতে তেখেতে কৈছিলে যে ভাই মই তেওঁলোকৰ হাউচৰ কথা কৈছে যে মাহত 70 লাখ টকা মোৰ লোকচান আমাৰ হাউচৰ 70 লাখ টকা মোৰ লোকচান এগৰাকী মালিকে ক'লে যে মোৰ 3টা চেনেল বাংলা অসমীয়া আৰু কিবা এনেকৈ মিলাই 3টা চেনেলত 2 কোটি কিমান প্ৰায় 3 কোটিৰ ওচৰা-ওচৰি তেখেতৰ মাহিলী খৰচ আৰু লোকচান 1 কোটিতকৈ বেছি তাৰমানে তেতিয়াহ'লে বাকী পইচাটো ক'ৰ পৰা তেখেতসকলে মেনেজ কৰে এই কথাটো সাধাৰণ ৰাইজে জনাটো উচিত সেই কথাবিলাক দৰকাৰ আছে জানা তেওঁলোকে এই বাকীবোৰ কেনেকৈ মেনেজ কৰে এইটো তেখেতসকলে জানে আৰু আমি অনুমান কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰোঁ সেইকাৰণে এইটো হয় যে তেওঁলোকে চৰকাৰৰ মুখাপেক্ষী হ'বলগীয়া হয় কোভিডৰ সময়ত বাতৰি কাকত চলা নাছিল আৰু সেই সুযোগ লৈ চৰকাৰে বাতৰি কাকতবিলাকত বিজ্ঞাপন দি বাতৰি কাকত জীয়াই ৰখাৰ যেটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যেটো উদাৰতা তেওঁলোকে দেখুৱাইছিল সেই উদাৰতাৰ জৰিয়তে অসমৰ সংবাদ মাধ্যমক ক'বলৈ গ'লে তেওঁলোকে কাবু কৰি পেলালে আজিকালি বাতৰি কাকত খুব কম মানুহে পঢ়ে বাতৰি কাকত এখন প্ৰিন্ট কৰি সেই বাতৰি কাকতখন চলাই সংবাদ প্ৰতিষ্ঠান এটা চলিব নোৱাৰে সাংবাদিকসকলক মালিকে দৰমহা দিব নোৱাৰে আৰু সেই কাৰণে চৰকাৰী বিজ্ঞাপনৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হ'বলগীয়া হয় চৰকাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 5 বছৰত 135 কোটি নে 129 কোটি টকা মই পাহৰিছোঁ 135 নে গুগল কৰি ল'ব নিউজটো আছে পাই যাব 129 নে 35 কোটি টকা খৰচ কৰিছিল 5 বছৰত বিআইপিআৰত বিজ্ঞাপন দিয়াৰ নামত বাতৰি কাকত টিভি চেনেলবিলাকত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে মাত্ৰ 2 বছৰে প্ৰথম 2 বছৰতে 145 কোটি নে কিমান কোটি টকা তেওঁলোকে খৰচ কৰি পেলাইছে তাৰ মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ সময়ত বিজ্ঞাপনৰ খৰচ চৰকাৰী টকা বাতৰি কাকত বা টিভি চেনেলক দিয়াটো বহুত বেছি বাঢ়ি গ'ল এই যে মই কথাবিলাক গোটেই কথাবিলাক কোৱাৰ কাৰণটো হ'ল মই আচলতে ক্ৰনলজিক্যালি জুকিয়াই ক'ব পৰা নাই এফালৰ পৰা যি মুখত আহিছে যি মনলৈ আহিছে কৈ গৈছোঁ আৰু এই কথাবিলাক মোৰ কোৱাৰ উদ্দেশ্যটো হ'ল এই যে সাংবাদিকসকল আজিকালি চৰকাৰৰ মুখাপেক্ষী হ'বলগীয়া হৈ পৰিল এই যে সাংবাদিকসকলক মন্ত্ৰীসকলে স্বয়ং মুখ্যমন্ত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰে তুচ্ছ তাচ্ছিল্য কৰে তাৰ কাৰণ এইটোৱেই গতিকে সাংবাদিকসকলে এইটো কথা সংকল্প গ্ৰহণ কৰিব লাগিব যে আমি চৰকাৰী বাহিনীৰ মানুহৰ ওচৰত চৰকাৰৰ ওচৰত আমি মুখাপেক্ষী নহওঁ চৰকাৰৰ ওচৰত যেতিয়াই সংবাদ মাধ্যম মুখাপেক্ষী হয় তেতিয়াই দেশখন ধ্বংসৰ গৰাহলৈ গুচি যায় মানুহৰ বাক স্বাধীনতা নাইকিয়া হয় আৰু তেতিয়াই স্বৈৰতন্ত্ৰৰ উত্থান ঘটে যাৰ পৰিণতি যাৰ আচল ছবিখন আমি সমাজত দেখা পাইছোঁ এইটো মোৰ বক্তব্যটোৰ মই যিখিনি কথা ক'ব আজি বিচাৰিছিলোঁ তাৰ প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্টটো হ'ল আপোনালোকে মন কৰিছে মই একেদিন ছ'চিয়েল মিডিয়াত খুব এক্টিভ হৈছোঁ মই ভিডিঅ' বনাই আছোঁ চৰকাৰী মানুহৰ বিৰুদ্ধে কথা কৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে কথা কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কথা কৈছোঁ তাৰ এটা কাৰণ আছে তাৰ কাৰণ এইটো যে আচলতে মোৰ হাততো ইমান সময়ো নাই আৰু ভিডিঅ' বনাই থাকিবলৈ আৰু এই কামবিলাক কৰি মই বৰ ভাল পাওঁ তেনেকুৱা কথাও নহয় কাৰণ মানুহক একদম সমালোচনা কৰিবলগীয়া হয় বেয়া কথা ক'বলগীয়া হয় আৰু কোনো মানুহে সমালোচনা ভাল নাপায় মই যাক সমালোচনা কৰিম তেওঁ মোক বেয়া পাবই তেওঁ মোৰ ওপৰত শত্ৰুতা ভাৱ পোষণ কৰিব এই কথাবিলাক মই জানো আৰু যিকোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ যিসকল থাকে সেইসকলৰ শত্ৰু আটাইতকৈ বেছি থাকে কাৰণ এওঁলোকে দলটোৰ কাৰণে দলটোৰ হৈ কথা ক'বলগীয়া হয় দলটোৰ হৈ কথা ক'বলগীয়া হওঁতে কেতিয়াবা এনেকুৱা কথাও তেওঁলোকে ক'বলগীয়া হয় যিটো কথা আচলতে সেই মুহূৰ্তত তেওঁ ক'ব বিচৰা নাছিল আমাৰো একে হয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মোৰ শত্ৰু নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ শত্ৰু নহয় পীযুষ হাজৰিকা ডাঙৰীয়া মোৰ শত্ৰু নহয় কিন্তু তেওঁলোক শত্ৰু কিহত
তেওঁলোক আমাৰ ৰাজনৈতিক শত্ৰু মই যিটো দলত বিশ্বাস কৰোঁ যিটো দলত আছোঁ যিটো দলৰ লগত জড়িত হৈ আছোঁ সেই দলৰ নীতি আদৰ্শৰ সৈতে তেওঁলোকৰ ৰাজনৈতিক মতাদৰ্শগত পাৰ্থক্য আছে আৰু সেইকাৰণে তেওঁলোকক আমি সমালোচনা কৰোঁ আমি যি ধৰণে দেশখন শাসিত হোৱাটো বিচাৰোঁ তেওঁলোকে তেনেধৰণে দেশখন শাসন কৰা নাই তেওঁলোকে এটা ওলোটা কৰিছে তেওঁলোকে ৰাইজক সেৱা আগবঢ়োৱা নাই তেওঁলোকে যি কৈছিল তাৰ বিপৰীতে কাম কৰিছে সেইকাৰণে তেওঁলোকক আমি সমালোচনা কৰিব লাগিব এইটো আমাৰ দায়িত্ব এই কামটো অন্যান্য মানুহেও কৰিব পাৰিলেহেঁতেন বা কৰি থাকে কিন্তু মই কিয় কৰিব লগা হয় কাৰণ মই দলৰ মুখপাত্ৰ এইটো মোৰ দায়িত্ব মই কৰিবই লাগিব মোৰ এইটোৱেই কাম কথাটো মই স্পষ্টীকৰণ দিবৰ কাৰণে কোৱা নাই কথাটো মাত্ৰ এই কথাটো বুজাবৰ কাৰণে কৈছোঁ যে দেখিছোঁ সংবাদ মাধ্যমত আমি যেতিয়া মই ছ'চিয়েল মিডিয়াত মই ভিডিঅ'বিলাক আপলোড কৰোঁ তেতিয়া বিভিন্ন মানুহে মোক গালি পাৰে আগতে সাধাৰণতে মোক সাধাৰণতে খুব কম মানুহে গালি পাৰে কিন্তু এইকেইদিন দেখিছোঁ বিশেষকৈ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে মই ক'বলৈ আৰম্ভ কৰিলোঁ তেওঁৰ ব্যৰ্থতাবিলাক উদঙাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মই দেখিছোঁ যে বহুত মানুহে বেয়াকৈ গালি পাৰিছে আৰু বৰ মানে অদৰকাৰী কিছুমান কথাও কৈছে বৰ অশ্লীল কথাও কৈছে উপলুঙাসূচক কথা কৈছে বিভিন্ন ধৰণৰ কথা কৈছে একো ভাবুকিও দিছে এনেকুৱা ঘটনাও ঘটিছে মই এটা ৰিচাৰ্চ পঢ়িছিলোঁ বহুত দিন আগত টাইমছ অফ ইণ্ডিয়াত সেই বাতৰিটো আছে আপোনালোকে চাব যে ভক্তসকলৰ মানসিকতাটো কেনেকুৱা হয় যিবিলাক মানুহ অন্ধভক্ত হয় তেওঁলোকৰ মানসিকতাটো কেনেকুৱা হয় অন্ধভক্তবিলাকৰ মানসিকতা সম্পৰ্কত মই এটা ভিডিঅ' বনাইছিলোঁ মানুহৰ TRP বুলি সেই ভিডিঅ'টো বিস্তৃত আছে অলপ বিস্তৃত নহয় অলপখিনি আছে আপোনালোকে সেই ভিডিঅ'টো চালেও গম পাই যাব আৰু গুগল চাৰ্চ কৰিলে আপোনালোকে গম পাই যাব মুঠতে ভক্ত সেই শ্ৰেণীৰ প্ৰাণী হয় যি শ্ৰেণীৰ প্ৰাণীয়ে এটা নিৰ্দিষ্ট মানে ধৰ্মৰ ওপৰত আধাৰিত ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে ভক্তবিলাক যেনেকৈ IUTFত আছে BJPত আছে অন্য দলত আপোনালোকে তেনেকুৱা ভক্ত দেখা নাপায় গতিকে মই ভাবোঁ এইসকল ভক্ত আৰু যিসকলে মোক সমালোচনা কৰে গালি পাৰে তেওঁলোকৰ মই মানে প্ৰফাইলবিলাক চেক কৰি চাওঁ কিছুমান প্ৰফাইল লক থাকে চাব নোৱাৰি কিন্তু দেখিলে অনুমান কৰিব পাৰি যে এইটো ফেক একাউণ্ট আৰু যিসকলৰ একাউণ্টবিলাক ফেক নহয় বা যিসকলৰ একাউণ্টবিলাক দেখিছোঁ মানে মানুহ আছে সেইবিলাক দেখিছোঁ BJP দলৰ সমৰ্থক বা RSS কৰা মানুহ বা তেনেকুৱা ধৰণৰ নীতি আদৰ্শত চলা মানুহ যেন দেখা যায় গতিকে তেওঁলোকৰ বিৰুদ্ধে ক'বলগীয়া মোৰ নাই তেওঁলোকৰ স্বাধীনতা আৰু অধিকাৰ আছে তেওঁলোকে মানে প্ৰতি সমালোচনা কৰিবৰ কাৰণে গালি পাৰিবৰ কাৰণে তেওঁলোকে কৰিছে আমি তেওঁলোকক এইটো কথা ক'ম যে আমি যিটো কথা কৈছোঁ সেই কথাবিলাক আপোনালোকে বিচাৰ বিবেচনা কৰি চাওক যদি আপোনালোকে মোৰ কথাটো কনভিন্স হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে এটা সময়ত এদিন মোৰ নিচিনাও আপোনালোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গালি পাৰিব এতিয়া দুইটা কথা আজি মই এইকাৰণেই ক'বলগীয়া হ'ল যে সংবাদ মাধ্যমৰ যিটো অৱস্থাৰ কথা মই ক'লোঁ এই অৱস্থাটোৰ কাৰণে সংবাদ মাধ্যমে ৰাইজক বৰ বেছি স্পেচ দিব নোৱাৰে বাতৰি কাকত খোলা মেলিব আপুনি ৰাতিপুৱাতে প্ৰথম পৃষ্ঠা সম্পূৰ্ণ পৃষ্ঠা চাব আপুনি চৰকাৰী বাহিনীৰ বা চৰকাৰৰ ফুল পেজ এডভাৰটাইজমেণ্ট 1 2 3 5 নম্বৰ পেজলৈকে ফুল পেজ এডভাৰটাইজমেণ্ট বেক পেজ ফুল পেজ এডভাৰটাইজমেণ্ট টিভি আপুনি মেলিবই নোৱাৰে ইণ্টাৰনেট আপুনি পিন্ধিবই নোৱাৰে মোদী কা গেৰাণ্টি আহি গ'ল এই যে এডভাৰটাইজমেণ্টবোৰ আহে এই যে মোদী কা গেৰাণ্টি টিভিত এড দি থাকে বা অন্যান্য ধৰণৰ BJP বা চৰকাৰৰ এড দি থাকে এইবোৰৰ বিনিময়ত টিভিবিলাকে টকা পায় আৰু টকাটো নাপালে সেই টিভিবিলাক বা বাতৰি কাকতখন চলিব নোৱাৰে তেওঁলোক মৰি যাব টিভিটো মৰি যাব সেইকাৰণে তেওঁলোকৰ উপায় নাই তেওঁলোক বাধ্য তেওঁলোকে তেনেকুৱা ধৰণৰ বিজ্ঞাপন ল'বৰ কাৰণে আৰু সেই বিজ্ঞাপন লয় কাৰণে বা BJPৰ বা চৰকাৰৰ ফেভাৰ লয় কাৰণে বহুত সংবাদ প্ৰতিষ্ঠানৰ মালিক আছে বা সাংবাদিক আছে তেওঁলোকৰ অন্য ব্যৱসায়ো আছে ডাঙৰ ব্যৱসায় আছে তেওঁলোকৰ ঘৰত ED আহি যাব CBI আহি যাব তেওঁলোকৰ ঘৰত ভিজিলেন্স আহি যাব তেওঁলোকৰ ঘৰত ইনকাম টেক্স আহি যাব এইবিলাক সমস্যা থাকে আৰু সেইকাৰণে তেওঁলোকে চৰকাৰৰ বা চৰকাৰী বাহিনীৰ চৰকাৰৰ মানুহৰ কথা শুনিবলৈ বাধ্য হয় গতিকে তথাপি আমি এতিয়া অলপমান স্পেচ মিডিয়াত পাই আছোঁ ৰাইজে বিৰোধী দলবিলাকে অলপমান স্পেচ পাই আছে যেতিয়া নিৰ্বাচন ঘোষণা হৈ যাব তাৰপিছত আমাৰ বিৰোধী ৰাজনৈতিক দলবোৰে বৰ বেছি এটা স্পেচ যে পাব মই নাভাবোঁ একেবাৰে হয়তো স্পেচ নোপোৱা হৈ যাব বা পালেও অকল মানে অদৰকাৰী বিতৰ্কিত আৰু তুলুঙা কথাক লৈ পেলাই আলোচনাবিলাক হৈ থাকিব মূল যিবোৰ কথা ৰাইজৰ জনহিতৰ কথা উত্থাপন কৰাৰ প্ৰয়োজনীয়তা থাকে সেই কথাবোৰ উত্থাপন কৰাৰ সুযোগ আমি হয়তো নাপাম আৰু সেইকাৰণে মই ভাবিলোঁ যে যিহেতু ছ'চিয়েল মিডিয়াত মোক কিছু মানুহে ফ'ল' কৰে সেইকাৰণে মই মোৰ ছ'চিয়েল মিডিয়াটোক ব্যৱহাৰ কৰি ৰাইজৰ মাজত যিমান বেছি পৰিমাণে যিমান বেছি পৰিমাণে ট্ৰেফিক বঢ়াব পাৰোঁ সিমান পৰিমাণে মোৰ কাৰণে লাভ
আমাৰ দলটোৰ কাৰণে লাভ, বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে লাভ, সমাজখনৰ কাৰণে লাভ। সেইকাৰণে মই ডেইলি এটা এটাকৈ ভিডিঅ' দিয়াৰ মূল কাৰণ এইটোৱেই যে মোৰ যাতে ট্ৰেফিকটো বাঢ়ে, মই যাতে বেছিকৈ বেছি মানুহৰ ওচৰত ৰিচ কৰিব পাৰোঁ। তেতিয়া অন্ততঃ কাইলৈ যেতিয়া প্ৰয়োজন হ'ব, তেতিয়া জৰুৰী কথা এটা যেতিয়া মিডিয়াৰ জৰিয়তে, মেইন ষ্ট্ৰীম মিডিয়াৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ পहुঁচাই দিব নোৱাৰিম, তেতিয়া অন্ততঃ আমাৰ এই মানে আমাৰ নিজৰ ফেচবুক পেজটো, ইউটিউবৰ পেজটো, ইনষ্টাগ্ৰামৰ পেজটো, এইবিলাক আমাৰ কামত আহিব। আমাৰ দলীয় সতীৰ্থসকলক কৈছোঁ, গণতন্ত্ৰ প্ৰেমী আৰু প্ৰতিবাদী ৰাইজ জনতা সকলোকে কৈছোঁ, আপোনালোকৰো যাৰ যাৰ এনেকৈ পেজ প্ৰফাইল আছে, এই কামবিলাকত আপোনালোকে ব্যৱহাৰ কৰক। য'তে কিবা এখন মিটিং হৈছে, য'তে কিবা এটা ঘটনা ঘটিছে, কিবা হৈছে, মুঠতে আপুনি ফেচবুক লাইভ এটাই কৰি দিয়ক। আপুনি মেইন ষ্ট্ৰীম মিডিয়াৰ ওপৰত আশা নকৰিব। এতিয়া কোৰ্টত হোৱাটছআপক এটা এভিডেন্স হিচাপে গণ্য কৰা হয়, ছ'চিয়েল মিডিয়াক এভিডেন্স হিচাপে গণ্য কৰা হয়। ডেট মিনছ যে ছ'চিয়েল মিডিয়াৰ এটা বাতৰিও মেইন ষ্ট্ৰীম মিডিয়াৰ বাতৰিটোৰ সৈতে একেই। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী চিলিকন ভেলীলৈ যাওঁতে কৈছিল যে টেকন'লজিয়ে মানুহক ইমান এডভান্স কৰি দিছে যে এতিয়া প্ৰতিজন মানুহ এজন এজন সাংবাদিক হৈ পৰিছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ অফিচিয়েল এই ষ্টেটমেণ্টটো, যিটো আমেৰিকাত গৈ গুগলৰ অফিচত গৈ পেলাই কৈছিল তেখেতে, সেই বক্তব্যটো ইজ এন অফিচিয়েল ষ্টেটমেণ্ট। গতিকে এই অফিচিয়েল ষ্টেটমেণ্ট ইজ এ ভেলিড আৰু লিগেল ষ্টেটমেণ্ট। তাৰমানে আপোনাৰ হাতত যদি এটা মোবাইল আছে আৰু আপুনি মোবাইলটোৰ জৰিয়তে এটা নিজে বনাই পেলাই এটা বাতৰি, আপুনি নিজেই মুখৰ কথাখিনি আপুনি কৈ পেলাই এটা বাতৰি দিছে, সেইটো এটা বাতৰি হিচাপে গণ্য হ'ব। গতিকে এই কামটো আপোনালোক সকলোৱে কৰক। যাৰ যাৰ যি পেজ আছে, যাৰ যাৰ যি প্ৰফাইল আছে, যাৰ যাৰ য'ত যি চেনেল আছে, ব্যৱহাৰ কৰক। আৰু আমি ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰি এটা অল্টাৰনেটিভ মিডিয়া সংগ্ৰাম আমি গঢ়ি তুলিব পাৰোঁ নে নোৱাৰোঁ, বলকচোন আমি এবাৰ চেষ্টা কৰোঁ সকলোৱে। ইতিমধ্যে মই কৈছোঁ যে সংবাদ মাধ্যম যদি সক্ৰিয় নহয়, সংবাদ মাধ্যম যদি সক্ৰিয় এক্টিভ বুলি কৈছোঁ যিটো, সংবাদ মাধ্যম যদি এক্টিভ আৰু নিৰপেক্ষ নহয়, নিৰপেক্ষটো আচলতে পৃথিৱীৰ কোনো দেশতেই সংবাদ মাধ্যম নিৰপেক্ষ নহয়, আৰু নিৰপেক্ষ এবছলিউট নিৰপেক্ষতাটোতো সম্ভৱো নহয়। তথাপি কৈছোঁ যিমান পাৰি সৌজন্যতামূলক যিটো নিৰপেক্ষতা, সেইটো বৰ্তাই ৰখাটো যদি সংবাদ মাধ্যমে কৰিব নোৱাৰে, তেতিয়াহ'লে এই এনেকৈ কালি যেনেকৈ তিতাবৰত হ'ল, তিতাবৰৰ সাংবাদিকসকলে কালি মই দেখিছোঁ বাতৰিটোত কৈছে যে সেই দিন ধৰি কালি ডেট ৱাজ দ্য থাৰ্ড ইনচাল্ট ডান বাই বিজেপি পিপুলৰ এনি মিনিষ্টাৰ, তেওঁলোকৰ প্ৰতি। তিতাবৰৰ সাংবাদিকসকলক বিজেপিৰ মানুহে নে মন্ত্ৰীয়ে সেইটো তৃতীয়বাৰৰ কাৰণে অপমান কৰিলে। এনেকুৱা অপমান বিভিন্ন জেগাত হৈ আছে। গতিকে সাংবাদিকসকলে যদি বিজেপি দলৰ এই যে, আৰু এই মন্ত্ৰীসকল কোন, তেওঁলোক আচলতে টকা পইচা বহুত হৈ গৈছে, তেওঁলোকৰ ওচৰত ক্ষমতা বহুত হৈ গৈছে। গতিকে তেওঁলোকৰ অহংকাৰ তেওঁলোকৰ মনত আহি গৈছে, আৰু এইবিলাক অহংকাৰে তেওঁলোকক কৰাই আছে। এই অহংকাৰৰ বিৰুদ্ধে যদি আমি মাত নামাতোঁ, এই অহংকাৰৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদী গণসংগ্ৰাম এখন গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে আজি সাংবাদিকসকলে গালি খাইছে, শিক্ষকসকল, চৰকাৰী কৰ্মচাৰীসকলেতো গালি খায়ে থাকে, মন্ত্ৰীৰ পৰা খায়, মুখ্যমন্ত্ৰীৰ পৰা খায়, বিজেপিৰ মানুহেও শিক্ষক কৰ্মচাৰীবিলাকক দুৰ্ব্যৱহাৰ কৰাৰ অজস্ৰ ঘটনা বাতৰি কাকতত পঢ়িছোঁ, নিউজত দেখিছোঁ। এনেকৈ এই যে কয় নহয় যে লাঠিৰ মুঠি এটাৰ পৰা, বান্ধি থোৱা লাঠিৰ মুঠি এটাৰ পৰা এডাল এডালকৈ লাঠি আনি এনেকৈ ভাঙি দিব পাৰি, কিন্তু একেলগে যেতিয়া লাঠি গোটেই মুঠিত মুষ্টিবদ্ধ হৈ লাঠিখিনি থাকে, আদি বান্ধি গ্ৰুপত থাকে, তেতিয়া ভাঙিব নোৱাৰি। বিজেপিৰ মানুহসকলে, বিজেপিৰ চৰকাৰৰ এই যিটো তেওঁলোকৰ শাসন প্ৰণালী, এই শাসন প্ৰণালীয়ে মানুহবিলাকক এনেকৈ এই লাঠিৰ মুঠিৰ পৰা এডাল এডালকৈ লাঠি উলিয়াই আনি এনেকৈ ভাঙি আছে। আজি আপোনাক ভাঙিছে, গতিকে মই ভাবিছোঁ নাই, মোৰ গাতটো পৰা নাই, গতিকে মই একো নামাতো, থাকোঁ। কাইলৈ মোৰ গাত পৰিব, আজি তেওঁৰ, কাইলৈ তেওঁৰ, তাৰপিছত মোৰ। এনেকৈ এদিন বিজেপিৰ এই আগ্ৰাসী ৰাজনীতিয়ে আপোনাৰ যে চোতাল আহি নাপাব, আপোনাৰ যে পাকঘৰ আহি নাপাব, তাৰ একো গেৰাণ্টি নাই। সেইকাৰণে আপোনাৰ নিজকে বচাবৰ কাৰণে, মোক বচাবৰ কাৰণে, নিজক বচাবৰ কাৰণে এই সংগ্ৰাম আমি কৰিব লাগিব। বিজেপিৰ এই নীতি বিৰুদ্ধ কামৰ বিৰুদ্ধে যদি মই এখন গণসংগ্ৰাম গঢ়ি তুলিব নোৱাৰোঁ, প্ৰতিবাদী গণসংগ্ৰাম গণতান্ত্ৰিকভাৱে গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু এদিন জোৰ পুৰি হাত পাই যাব। এইখিনিকে কথা ক'বৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছিলোঁ। আজিৰ কথাখিনি বৰ এটা ভাল নহ'ব, কিন্তু এইখিনি বৰ জৰুৰী কথা আছিল। মই ভাবোঁ আপোনালোক মোৰ লগত একমত হ'ব। যদি আপোনালোকে ভাবে যে মই কিবা ভুল কথা কৈছোঁ, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে। কমেণ্ট কৰাৰ স্বাধীনতা আৰু অধিকাৰ আপোনালোকৰ আছে। মোক সমালোচনা কৰাৰ অধিকাৰ আছে। মই যদি কিবা ভুল কৈছোঁ আঙুলিয়ে দিয়াৰো অধিকাৰ আৰু স্বাধীনতা আপোনালোকৰ আছে।
আজিলৈ সকলোকে